অৰ্কিড ছ'চাইটি অফ ইষ্টাৰ্ণ হিমালয়া 2012 চনতে গঠিত হোৱা। ইয়াক কালিম্পং দাৰ্জিলিঙত আচলতে আমি প্ৰতিষ্ঠা কৰিছিলোঁ আৰু প্ৰথমতে আমাৰ ৱেষ্ট বেংগলতে ৰেজিষ্ট্ৰেশ্যন হৈছিল। আমাৰ এটা বেচৰকাৰী সংগঠন। আমি অৰ্কিডৰ গৱেষণা, অধ্যয়ন আৰু সংৰক্ষণৰ কামবিলাক আমি কৰোঁ। ইয়াৰ পিছত আমি 2021 চনত আমি অৰ্কিড ছ'চাইটি অফ ইষ্টাৰ্ণ হিমালয়াৰ আছাম চাৰ্কুল গঠন কৰা হয়। আৰু পিছত কিছু আমাৰ সুবিধাৰ কাৰণে আমি পিছত কালিম্পঙৰ পৰা হেড অফিচ আমি অসমলৈ লৈ গুচি আহোঁ আৰু বৰ্তমান হেড অফিচ আমাৰ দাইচা বৰদলৈ নগৰত অৱস্থিত আৰু ইয়াতে অৱস্থিত হৈ আছে। আমাৰ এটা জাৰ্ম প্লাজম কনজাৰ্ভেশ্যন চেণ্টাৰ আছে। ইয়াত প্ৰায় 850 বিধৰ অৰ্কিড আছে আৰু এটা আমাৰ হাৰ্বেৰিয়াম আছে, যিটো নিউয়ৰ্ক বটানিকেল গাৰ্ডেনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। আৰু বোধহয় গোটেই ভাৰততে নালাগে, গোটেই পৃথিৱীতে চাগে অৰ্কিড ৰিলেটেড একমাত্ৰ এইটো এটা হাৰ্বেৰিয়াম, য'ত আমাৰ ইয়াত 1000 অৰ্কিড স্পেচিছৰ হাৰ্বেৰিয়াম আছে। তো আমাৰ আজি হৈছে আমাৰ 5ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আচলতে 12 চনতে প্ৰতিষ্ঠা হোৱা যদিও আমি আজি 5 বছৰহে হৈছে আমি প্ৰতিষ্ঠা দিৱসটো এনেদৰে 19 ডিচেম্বৰত আমি পালন কৰা আৰু একাধিক্ৰমে আমি পালন কৰি আহিছোঁ। আমি প্ৰতি বছৰে এটা লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড দিওঁ আৰু এইটো এটা ইণ্টাৰনেশ্যনেল এৱাৰ্ড হয়। প্ৰতি বছৰে আমি ভাৰতৰ বিভিন্ন ঠাইৰ বা অসমৰ যিসকলে প্লেণ্ট টেক্সনমি আৰু অৰ্কিডৰ লগত বিভিন্ন গৱেষণামূলক কামেৰে তেওঁলোকে সুখ্যাতি অৰ্জন কৰিছে, তেওঁলোকক আমি সেই এৱাৰ্ডটো দিওঁ। এইবাৰ কিন্তু আমি সেই এৱাৰ্ডটো নিদিলোঁ আৰু খুব অনুচ্চুপীয়াকৈ আমি আমাৰ অনুষ্ঠানটো পালন কৰিছোঁ। নিদিয়াৰ মূল কাৰণটো হৈছে জুবিন গাৰ্গৰ প্ৰতি আমি শ্ৰদ্ধা জনাই আচলতে আমি এই এৱাৰ্ড দিয়া যিটো পৰিকল্পনা আমি প্ৰতি বছৰে দিওঁ, এইবাৰ আমি নিদিলোঁ। জুবিন গাৰ্গ আচলতে আমাৰ এটা বিৰাট ডাঙৰ ক্ষতি হ'ল আৰু সেই হেৰিতে আমিও সন্মান জনাই আমাৰ ছ'চাইটিৰ তৰফৰ পৰা এৱাৰ্ড দিয়া পৰিকল্পনাটো আমি এৰি দিলোঁ এইবাৰলৈ। নিশ্চয় অহা বছৰলৈ আমি আকৌ হেৰি কৰিম। তাৰ কিন্তু আমাৰ এই যিটো গ্ৰন্থ প্ৰকাশৰ কথা, এইটো আচলতে বহুত দীঘলীয়া পৰিকল্পনা। সেইকাৰণে আমি মানে এই প্ৰগ্ৰেমটো আমি আজি ৰাখিলোঁ আৰু এই আচলতে ডেনড্ৰবিয়াম অফ আছামৰ ওপৰত মই আৰু মোৰ ছাত্ৰী দীপিকা ৰাজপুত, আমি দুইজনে এখন ডেনড্ৰবিয়ামছ অফ আছামৰ ওপৰত এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিলোঁ। আৰু এইটো আচলতে দীপিকা ৰাজপুতৰ তেওঁৰ গৱেষণাৰ PhDৰ মানে গৱেষণাৰ এটা অংশ। আৰু যিহেতু তাই PhD মোৰ লগতেই কৰিছিলে, মোৰ ইয়াতে কৰিছিলে, ময়ো এইটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ আৰু সেই কিতাপখন প্ৰকাশ কৰি উলিয়ালোঁ। আৰু এখন খুব আমাৰ অসমৰ ডেনড্ৰবিয়ামছৰ ওপৰত লিখা প্ৰথমখন কিতাপ, যিখন কিতাপে গৱেষকৰ লগতে ছাত্ৰ ছাত্ৰীৰ লগতে যিসকলে ফুল ভাল পায়, বিশেষকৈ অৰ্কিড ভাল পায়, তেওঁলোককো উপকৃত কৰিব। কাৰণ এইবাৰ আমি কিতাপখনত অকল বিজ্ঞানসন্মত দিশটোৰ লগতে কেনেকৈ কাল্টিভেশ্যন কৰিব লাগে, আচলতে কেনেকৈ তাক আমি ঘৰত ৰোপণ কৰিম বা ঘৰত কেনেকৈ আমি এজোপা অৰ্কিডক প্ৰতিপালন কৰিম, তাৰ বিষয়েও তাত উল্লেখ আছে। আৰু নিশ্চয় পাঠকসকলে বা যিসকল এই বিষয়টোৰ অনুৰাগী, তেওঁলোকে কিতাপখন আঁতৰি ল'ব। ইষ্টাৰ্ণ হিমালয়াৰ আজি 5ম বাৰ্ষিক আজি তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱস উপলক্ষে তেওঁলোকে দুখন কিতাপ, বিশেষকৈ তেওঁলোকৰ যিখন নিউজ লেটাৰ, সেইখন আজি তেওঁলোকে উন্মোচন কৰাইছে আৰু উন্মোচন মই কৰিছোঁ। আৰু লগতে দীপাৱলী কুৰ্মী বাইদেউ আহিছে, আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ তিনিচুকীয়া জিলাৰ। তেখেতে এগৰাকী অত্যন্ত ব্যস্ত এগৰাকী প্ৰশাসনিক বিষয়া, তেখেতে আহি ইয়াত দাণ্ডবিয়াম আছাম বুলি যিখন কিতাপ তেখেতে উন্মোচন কৰিছে। আৰু এই দুটা অনুষ্ঠান বিশেষভাৱে গুৰুত্বপূৰ্ণ এই কাৰণে যে ইয়াৰ যিটো প্ৰচাৰ প্ৰসাৰ হ'ব লাগিছিল, সেইমতে প্ৰচাৰ প্ৰসাৰটো হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অৰ্কিডৰ যিটো গুৰুত্ব আৰু অৰ্কিডবিলাকৰ যিটো আচলতে তাৰ ঔষধি গুণ, এই সম্পৰ্কত মানুহে নাজানে। এই কিতাপখনৰ যোগেদি তেওঁলোকে প্ৰায় 74টা টোটেল ডেনড্ৰবিয়ামৰ তেওঁলোকে স্পেচিছ তেওঁলোকে ৰাইজৰ আগলৈ লৈ আহিছে। আৰু এই গোটেই যিটো অৰ্কিড ছ'চাইটি, তেওঁলোকৰ এখন অৰ্কিড এখন ফাৰ্ম ইমান ধুনীয়া গাঁৱৰ মাজত আছে, গতিকে মানুহে হয়তো গম নাপায়। গতিকে আমি ইয়াক অকণমান ৰাস্তালৈকে কিবাকৈ লৈ যাব পাৰোঁ নেকি, মানুহক মাজত ইয়াৰ প্ৰচাৰ প্ৰসাৰ কৰিব পাৰোঁ যেন। তাৰ কাৰণে আমি বীৰ ৰাঘৱমোহন চৰকাৰী আদৰ্শ মহাবিদ্যালয় প্ৰথমৰ পৰাই আচলতে আমি তেওঁলোকক সহযোগিতা আগবঢ়াই আহিছোঁ। আৰু পৰৱৰ্তী পৰ্যায়তো আমাৰ মহাবিদ্যালয়ৰ স্থায়ী কেম্পাছত আমি ইয়াৰ এটা কেন্দ্ৰ আমি নিশ্চিতভাৱে আমি গঠন কৰিম বুলি তেওঁলোকক আমি প্ৰতিশ্ৰুতি দিছোঁ। থেংক ইউ।
19 ডিচেম্বৰ 2025 তাৰিখ আজি আমাৰ অৰ্কিড ছ'চাইটি অফ ইষ্টাৰ্ণ হিমালয়ৰ আজি 5 বছৰ সম্পূৰ্ণ হৈছে। আজি পঞ্চবাৰ্ষিক প্ৰতিষ্ঠা দিৱস হৈছে এয়া। আৰু ইয়াৰ লগতে আজি এই অনুষ্ঠানটোৰ লগতে আমি আমাৰ এখন নতুনকৈ কিতাপ উলিয়াইছোঁ আমি। কিতাপখনৰ নাম হৈছে ডেনড্ৰবিয়ামছ অফ আছাম কাল্টিভেশ্যন এণ্ড কালচাৰ। তাৰ ওপৰত অৰ্কিডক কি ধৰণে আমি আমাৰ ইয়াত অসমত কিমানবিধ ডেনড্ৰবিয়ামৰ প্ৰজাতি পোৱা যায় আৰু সেই অৰ্কিডৰ যিখিনি ডেনড্ৰবিয়ামৰ প্ৰজাতি মুঠ 74টা স্পেচিছ পোৱা যায় আৰু সেই 74টা স্পেচিছৰ মানে গোটেইখিনি স্পেচিছৰ ফুলৰ সম্পূৰ্ণ বৰ্ণনা লগতে অসমৰ বাহিৰে এই ফুলবোৰ আৰু ক'ত ক'ত পোৱা যায় সেইখিনিও আমাৰ কিতাপখনত লগতে মানে সংযুক্ত কৰা হৈছে। আৰু তাৰ সেই অৰ্কিডসমূহ কি ধৰণে আমি কাল্টিভেশ্যন কৰোঁ, কি ধৰণে ৰোপণ কৰিব লাগে বা তাত যদি পোক পতংগ কিবা আক্ৰমণ কৰে সেইবিলাকক কি ধৰণে আমি তাক ভাল ব্যৱস্থা লৈ মানে হেৰি কৰিব পাৰি, সেইবিলাক সকলোখিনি এই কিতাপখনতে একেলগে সামৰি থোৱা হৈছে। আৰু কিতাপখন আচলতে অকল বৈজ্ঞানিক ভিত্তিতে নহয়, সাধাৰণ শ্ৰেণীৰ মানুহেও যদি মানে পাঠকে যদি পঢ়ে তেওঁলোকৰ কাৰণেও বহুত উপকাৰিতা হ'ব বুলি মই ভাবোঁ। আৰু সকলোৱে বুজি পোৱাকৈ আচলতে কিতাপখন লিখা হৈছে। তো সমূহ ৰাইজে আঁকোৱালি ল'ব বুলি মই বিশ্বাস ৰাখিছোঁ আৰু ধন্যবাদ।